Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই প্ৰমোদ। আমি এই ভিডিঅ'টোত ফাৰ্ষ্ট সেমিষ্টাৰৰ BA BSc BCom এনভাইৰনমেন্টেল অৰ্থাৎ পৰিৱেশ অধ্যয়নৰ VSc কোৰ্সৰ প্ৰথম পাঠটি আলোচনা কৰিম। পৰিৱেশ অধ্যয়নৰ পৰিচয় লগতে কোৱেশ্চন এনসাৰো কৰিম। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা, তোমালোকৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা আৰু কোনটো সাবজেক্টৰ কি ভিডিঅ' লাগে তোমালোকে কমেন্ট কৰি জনাবা। পৰিৱেশ অধ্যয়ন এনভাইৰনমেন্টেল অৰ্থাৎ VSc ফাৰ্ষ্ট চেপ্টাৰ পৰিৱেশ অধ্যয়নৰ পৰিচয়। ইয়াৰ মূল বিষয়বস্তুসমূহ হ'ল পৰিৱেশ অধ্যয়নৰ বহুধা বিষয় প্ৰকৃতি, তাৰ নেক্সট পৰিসৰ আৰু গুৰুত্ব, তাৰ নেক্সট মূল ধাৰণা, তাৰ নেক্সট বহনক্ষম উন্নয়ন বা অবিৰত উন্নয়নৰ ধাৰণা। এতিয়া প্ৰশ্নাৱলী কোৱেশ্চন এনসাৰসমূহ কৰিম। 1 নম্বৰ কুৱেশ্চন, পৰিৱেশ বিজ্ঞান বুলিলে কি বুজা? ইয়াৰ পৰিসৰ আলোচনা কৰা। উত্তৰ, কোনো জীৱ বা জীৱ সমষ্টিৰ কেওকাষত অৱস্থাকে সাধাৰণতে পৰিৱেশ বুলি কোৱা হয়। এই উপাদানবোৰৰ ওপৰত জীৱৰ স্থিতি আৰু বিকাশ নিৰ্ভৰ কৰে। পৰিৱেশৰ উপাদানৰ জড় আৰু জীৱ উভয়কে সামৰি লয়। সহজ অৰ্থত পৰিৱেশ বুলিলে সেয়ে কোনো এখন ঠাই বা অঞ্চলৰ বিৰাজৰ কৰা উপাদানবোৰক সমাজৰ সম্পৰ্ক জালখনকে বুজায়। নেক্সট কুৱেশ্চন, পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা। উত্তৰ, পৰিৱেশ কেইটামান জৈৱ উপাদানৰ নাম হ'ল বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, অণুজীৱ প্ৰাণী আদি। পৰিৱেশৰ কেইটামান অজৈৱ উপাদান হ'ল মাটি, পানী, বায়ু, জড়হীন বস্তু আদি। নেক্সট কুৱেশ্চন, প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা? উত্তৰ, যিবোৰ সামগ্ৰী মানুহে বিজ্ঞান প্ৰযুক্তি বা কৌশলৰ দ্বাৰা মানুহৰ প্ৰয়োজন পূৰণ কৰিবলৈ ব্যৱহাৰ উপযোগী কৰি তোলে তেনে সম্পদবোৰকে প্ৰাকৃতিক সম্পদ বোলে। নেক্সট কুৱেশ্চন, জলবায়ু পৰিৱৰ্তনৰ প্ৰাকৃতিক কাৰণসমূহ আলোচনা কৰা। প্ৰাকৃতিক কাৰণসমূহ হ'ল মহাদেশীয় প্ৰভাৱ, আগ্নেয়গিৰিৰ উদগীৰণ, তাৰ নেক্সট আছে সৌৰ বিকিৰণ তাৰতাম্য, মহাসাগৰীয় সোঁত, পৃথিৱীৰ কক্ষপথৰ পৰিৱৰ্তন। নেক্সট কুৱেশ্চন, সেউজগৃহ গেছসমূহ কি? উত্তৰ, কাৰ্বন ডাই অক্সাইড, মিথেন, ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন, নাইট্ৰছ অক্সাইড, জলীয় বাষ্প আৰু অন্যান্য গেছ। নেক্সট কুৱেশ্চন, গোলকীয় উত্তাপ বৃদ্ধিৰ ক্ষতিকাৰক দিশসমূহ আলোচনা কৰা। উত্তৰ, জলবায়ু পৰিৱৰ্তন, বৰফ গলন, সাগৰ পৃষ্ঠৰ উচ্চতাৰ বৃদ্ধি, পৰিস্থিতি তন্ত্ৰৰ ওপৰত প্ৰভাৱ, জৈৱ বৈচিত্ৰ্যৰ ওপৰত প্ৰভাৱ। নেক্সট কুৱেশ্চন, গোলকীয় উত্তাপ বৃদ্ধিৰ ৰোধৰ কিছুমান উপায় আলোচনা কৰা। উত্তৰ, জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস, অপৰম্পৰাগত শক্তিৰ ব্যৱহাৰ, CFC উৎপাদনৰ নিষেধা, ৰাসায়নিক সাৰৰ ব্যৱহাৰ হ্ৰাস, মিথেন উৎপাদন হ্ৰাসকৰণ, নতুন প্ৰযুক্তি, বননীকৰণ, গণৰ